আমি যোৱা 3 আগষ্ট তাৰিখত মাননীয় শিক্ষামন্ত্ৰী মহোদয় আমাক মাতিছিল, আমাৰ লগত আলোচনা কৰিছিল। এই আলোচনা মৰ্মে তেখেতে এটা কথা কৈছিল যে যিখিনি ইউডাইজ, যিখিনি শিক্ষানুষ্ঠানৰ ইউডাইজ এক্টিভ হৈ আছে বা ইউডাইজ আছে বৰ্তমান, এই শিক্ষানুষ্ঠানখিনিক মানে বাছি উলিয়াব, এটা স্কুটিনি কৰি সেই শিক্ষানুষ্ঠানিক বাছি উলিয়াব। এই কামটো ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে। এইটো LPৰ পৰা জুনিয়ৰ কলেজ পৰ্যায়লৈকে। ইয়াতে কলেজখিনি যিখিনি মহাবিদ্যালয়খিনি আকৌ এটা বেলেগ পৰ্যায়, তেওঁলোকৰ যিহেতু ইউডাইজ নাই, গতিকে তেওঁলোকৰ কাৰণেও খবৰ আছে। তেওঁলোকৰো ইতিমধ্যে তেওঁলোকৰ 6 চনৰ আগত কলেজখন যে ইষ্টাব্লিছ হৈছে, তাৰ কাৰণে যি ফিল্ড ডকুমেণ্ট আমি 2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যি আলোচনা কৰিছিলোঁ, এই আলোচনাৰ ভিত্তিত 6 চনৰ আগত প্ৰতিষ্ঠিত হোৱাৰ যি ভেলিড ডকুমেণ্ট, এই ভেলিড ডকুমেণ্টখিনি মই কিছুদিন আগতে এটা মেছেজ যোগে আপোনালোকৰ পৰা বিচাৰিছিলোঁ মহাবিদ্যালয়ৰ খিনিৰ পৰা। যেনেধৰণে আচলতে সঁহাৰি পাব লাগে তেনেধৰণে সঁহাৰি পোৱা নাছিলোঁ। শেহতীয়াকৈ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলে, সন্মানীয় অধ্যক্ষসকলে, তেওঁলোকে আটাইখিনি অধ্যক্ষই মিলিত হৈ আলোচনা কৰি তেওঁলোকে এই ফাইলখিনি মানে যুগুতোৱাৰ কাম কৰি আছে। ইতিমধ্যে প্ৰায় বেছিখিনি ফাইল তেওঁৰ হাতত জমা হৈছে আৰু ইতিমধ্যে আপোনালোকে গম পায় খুব ৰিচেণ্টলি এখন কমিটিও তেওঁলোকৰ মাজত গঠন হৈছে। এই কমিটিখন আচলতে কোনো বেলেগকে আন্দোলন বা বেলেগ কিবা এক্টিভিটিছৰ কাৰণে নহয়, তেওঁলোক একত্ৰিত হৈ আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত মানে জড়িত হৈ বা আমাৰ লগত লগ লাগি প্ৰাদেশিকৰণৰ কামটো আগুৱাই লৈ যাব। আৰু যোৱাকালি 13 ছেপ্টেম্বৰত তেওঁলোকৰ আহ্বানত এখন গুৱাহাটীৰ সভা হৈছিল। এই সভাখনত বিশেষ কেইটামান প্ৰস্তাৱ তেওঁলোকে লৈছে। আমাকো এই সভাত আহ্বান জনাইছিল, আমন্ত্ৰণ জনাইছিল। আমি এই সভাত উপস্থিত আছিলোঁ। সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ মাননীয় প্ৰধান সম্পাদক, সভাপতি, কাৰ্যকৰী সভাপতি, অৰ্গেনাইজাৰ চিফ ছেক্ৰেটৰী আৰু অন্যান্য বঙাইগাঁও জিলাৰ সাধাৰণ সম্পাদক, এনেকৈ আমি কেইজনমান সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিও এই সভাখনত আমি অংশগ্ৰহণ কৰিছিলোঁ। আৰু এই সভাযোগে তেওঁলোকে এটা বহুকেইটাই প্ৰস্তাৱ লৈছে। তাৰ ভিতৰত এটা প্ৰস্তাৱ হ'ল যে আমি যেতিয়া 2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনাত মিলিত হৈছিলোঁ আৰু LPৰ পৰা কলেজলৈ গোটেই বিষয়বিলাক পুংখানুপুংখভাৱে আলোচনা কৰিছিলোঁ। আলোচনাৰ অন্তত এটা কথা মানে স্পষ্ট হৈছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে 1/6 যিটো চন 1/1/2006 চন, এই 6 চনটো যিকোনো প্ৰক্ৰিয়াৰে বাহাল থাকিব। আগতে আইনৰ উল্লেখ আছিল যে 1/6 আগত শিক্ষানুষ্ঠানৰ অনুমতি বা স্বীকৃতি যিকোনো কিবা এটা লাগিব। কিন্তু এতিয়া এই 22 চনৰ 20 অক্টোবৰত যি আলোচনা হৈছে, এই আলোচনাৰ মৰ্মে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছিল যে 1/6 আগত ইষ্টাব্লিছ হ'ব লাগিব, ইষ্টাব্লিছ ল হ'ব লাগিব। তাৰমানে কিবা এটা থাকিবই লাগিব। 1/6 আগত অনুষ্ঠানখন স্থাপিত হ'বই লাগিব যিকোনো প্ৰকাৰে। তাৰ কাৰণে কিছুমান ভেলিড ডকুমেণ্টৰ কথা কোৱা হৈছিল। এই ভেলিড ডকুমেণ্টখিনিৰ কথা আমাৰ শিক্ষানুষ্ঠানবিলাকে জানে, এতিয়া আমাৰ কলেজখিনিও জানে, কলেজৰ অধ্যক্ষসকলেও এই বিষয়ত জ্ঞাত। গতিকে তেওঁলোকে এই ভেলিড ডকুমেণ্টখিনি যাতে যি কলেজৰ যি ভেলিড ডকুমেণ্ট আছে, এই ডকুমেণ্টখিনি প্ৰিপেয়াৰ কৰি এটা ফাইল প্ৰস্তুত কৰি আমাৰ যিখন এতিয়া নৱগঠিত যিখন মহাবিদ্যালয়ৰ সংস্থা হৈছে, এই সংস্থাটোৰ সভানেত্ৰী মাননীয়া ডক্টৰ জুৰিপ্ৰিয়া দেৱী আৰু সম্পাদক হ'ল মাননীয় ডক্টৰ চাইদুল ইছলাম ছাৰ, CK কলেজৰ প্ৰিন্সিপাল, আৰু ডক্টৰ জুৰিপ্ৰিয়া দেৱী বাইদেউ তেখেত দৰঙৰ ধুনী কলেজৰ প্ৰিন্সিপাল। তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে অসমৰ ইমানখিনি অপাধিকৃত মহাবিদ্যালয় আছে, আপোনালোকে অধ্যক্ষসকলে যাতে তেওঁলোকক ফাইলখিনি জমা দিয়ে আৰু সহযোগ কৰে। আৰু অনাগত দিনত আমাৰ এই গোটেই বিষয়টো আমি আগুৱাই লৈ যোৱাত আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা বদ্ধপৰিকৰ। যিহেতু আমি LPৰ পৰা কলেজলৈ আৰু
2013 চনত বঞ্চিত আৰু 2021 চনত বঞ্চিত আটাইবিলাক শিক্ষক একত্ৰিত হৈ আমি আন্দোলন কৰিছোঁ ন্যায্য প্ৰাপ্তিৰ কাৰণে। গতিকে ইয়াতে কোনোৱে ফালি নিজৰ নিজৰ সমস্যা লৈ যাতে আকৌ মানে মুখ্যমন্ত্ৰীয়ে হওক বা শিক্ষামন্ত্ৰীয়ে হওক তেওঁলোকৰ ওচৰত মানে নাযায়, গ'লে মানে গোটেই বিষয়টোত এটা বেমাজালি হয়। গতিকে আপোনালোকক মই সেই কথাটোৰ কাৰণে আকৌ এবাৰ মানে প্ৰাৰ্থনা জনাইছোঁ। যিহেতু 2022 চনৰ 20 অক্টোবৰত যি আলোচনা হৈছিল, এই আলোচনাটো সদৌ অসম অপাঠিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ মানে জৰিয়তেহে আলোচনাটো হৈছিল, সংস্থাৰ লগত আলোচনা হৈছিল। আৰু এই সংস্থাৰ লগত জড়িত থকা ব্যক্তিসকল আজি ব্যক্তিসকলৰ লগতে পুনৰ আকৌ আলোচনা কৰি প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰা হৈছে। এতিয়া প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি কওঁতে আপোনালোকে নাভাবিব যে প্ৰাদেশিকৰণৰ কাম আৰম্ভই হ'ল। একদম প্ৰিলিমিনাৰী এটা ষ্টেজ। স্কুলখিনি বাছি উলিয়াইছে, ইয়াৰ পিছত কলেজখিনি বাছি উলিয়াব। তাৰ কাৰণে তেওঁলোকৰ ভেলিডিটি কোনো লাগে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এটা অঘোষিতভাৱে কথা এটা প্ৰচাৰ হৈ আছে। আৰু এই ক্ষেত্ৰত কোনোবাই মাননীয় শিক্ষামন্ত্ৰীয়ে হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰতে কৰ্ণগোচৰো কৰা মোৰ পৰিলক্ষিত হৈছে যে 1/1/6 আগত NOC পোৱা মানে মহাবিদ্যালয়খিনিকে প্ৰাদেশিকৰণ কৰিব লাগে বুলি এটা ভিতৰুৱাকৈ কোনোবাই মানে দাবী কৰা বা ভিতৰুৱা এটা প্ৰস্তুতি চলাৰ কথা ওলাই আছে। শ্ৰদ্ধাৰ আমাৰ মাননীয় অধ্যক্ষসকলক কৈছোঁ, মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলক যে ছাৰসকল আপোনালোকে এই কথাটোত সহযোগ নকৰিব। যদি তেনেকুৱা কৰে তেতিয়া মাত্ৰ 12খন কলেজে মাত্ৰ প্ৰাদেশিকৰণ পাব। আমাৰ প্ৰায় 45খন কলেজ আছে। এই 45খন কলেজৰ বাকী আটাইখিনি কলেজ 33খন বা 34খন কলেজে মানে এই প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ব। গতিকে এনেকুৱা যদি কৰে তেতিয়াহ'লে কাললৈ ইয়াৰ এটা মানে নজিৰ থাকি যাব, কলংক এটা থাকি যাব। গতিকে মই ভাবোঁ আমি যিহেতু এই 6 চনৰ আগত NOC পোৱা, পিছত NOC পোৱা, NOC নথকা বা NOCৰ সমপৰ্যায়ৰ ডকুমেণ্ট থকা বহুত মহাবিদ্যালয় আছে বা আটাইখিনি মহাবিদ্যালয় আছে। আমি সকলোৱে লগ লাগি আটাইখিনিকে আমি লৈ যোৱাৰ কাৰণে আমি আচলতে চিন্তা চৰ্চা কৰিব লাগে, যিখিনি শিক্ষানুষ্ঠান এতিয়া ভৰ্তি আছে। আৰু এইখিনিতে আকৌ এটা কথাই মানে যে কিছুমানে ক'ব খোজে যে আমাৰ যিখিনি এতিয়া ডাইস্কুল বন্ধ হৈ গ'ল, শিক্ষানুষ্ঠান বন্ধ, আমাৰ কি হ'ব? অৱসৰ লোৱা শিক্ষকখিনি কি হ'ব? 13 চনৰ ড্ৰপৰ বা 21 চনৰ ড্ৰপৰ কি হ'ব? শ্ৰদ্ধা শিক্ষকসকল বিশ্বাস ৰাখক, আস্থা ৰাখক। আৰু আমি সকলো শিক্ষক কৰ্মচাৰীয়ে যদি একত্ৰিত হৈ থাকোঁ, আমাৰ সকলোৰে দাবীবিলাক পূৰণ হ'ব। এতিয়া চাওক, কিছুদিন আগত মানে ড্ৰপ সন্থা বুলি এটা সন্থা 50-60জনমান শিক্ষকে লগ লাগি চচলত এটা কাৰ্যসূচী কৰিলে শিক্ষক দিৱসৰ দিনাই। তেওঁলোকৰ মেমৰেণ্ডামখন মানে প্ৰশাসনে নি DSCত দিলে, DSCৰ পৰা মেমৰেণ্ডামখন ফৰৱাৰ্ডিং হ'ল CM ছাৰ বা EM ছাৰৰ লগত। এইখিনিতে একদম মানে মানুহ ইমান উৎফুল্লিত হৈছে। গতিকে এই কথাবিলাক হ'ল এনেকুৱা কথাবিলাকে, এই এক্টিভিটিছবিলাকে আমাৰ সকলো শিক্ষকৰে ক্ষতি কৰে। যিহেতু এটা আলোচনাৰ মাধ্যমত প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে, এই আলোচনাৰ মাধ্যমত প্ৰক্ৰিয়াটো আৰম্ভ হওঁতে তাতে সহযোগ নকৰি তাৰ বিৰুদ্ধে যদি আকৌ প্ৰতিবাদী কাৰ্যসূচী লোৱা যায় তেতিয়া হিতে বিপৰীত হয়। আৰু সেইকাৰণে আমি কওঁ যে সংস্থা থাকক কথা নাই, কিন্তু এক্টিভিটিছবিলাক লওঁতে অলপ ভাবি চিন্তি ল'লে ভাল হয়। এনেকুৱা কোনো কাৰণতে নহয় যে কোনোবা এজনক মাতি নি মই এটা সংস্থা জন্ম দিছোঁ 10-15জন শিক্ষক লগত লৈ, আৰু এই মোক মাতিবই লাগিব শিক্ষামন্ত্ৰীয়ে, মাতি মোৰ লগত ফটো উঠিব লাগিব। এনেকুৱা মানসিকতাবিলাক তাৰমানে অকণমান যদি পৰিহাৰ কৰি সহযোগিতাৰ মনোভাৱেৰে যদি সকলো শিক্ষকৰ সমস্যাখিনি সমাধানৰ দিশত আগুৱাই লৈ যোৱাৰ কাৰণে যদি আমি অকণমান মানসিকতাৰ পৰিৱৰ্তন কৰোঁ, তেতিয়া সকলোৱে ন্যায় পাব বুলি মই ভাবোঁ। আৰু আমাৰ LPৰ পৰা জিনিয়ৰ কলেজ পৰ্যায়লৈ শ্ৰদ্ধা শিক্ষাগুৰুসকলক কৈছোঁ, আপোনালোকৰ যিমানখিনি দায়িত্বৰ কাম আছে, এতিয়া যিমানখিনি দায়িত্বৰ কাম বাকী আছে, এই দায়িত্বত মানে আপোনালোকে আপডেট দিয়ক, ছাত্ৰ ছাত্ৰী আপডেট দিয়ক, শিক্ষা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী আপডেট দিয়ক, টিচাৰ প্ৰফাইল আপডেট দিয়ক। এই কামখিনি আপোনালোকে সম্পূৰ্ণ কৰক। যিহেতু এতিয়া আৰু আমি জনামতে মানে কোনো ব্লক লেভেল বা কোনো ডিষ্ট্ৰিক্ট লেভেল বা DU লেভেলত কোনো স্কুটিনি কাম নহয়। স্কুটিনিটো চেণ্ট্ৰেলাইজ হিচাপে হ'ব, চেণ্ট্ৰেলি হ'ব। আৰু এই স্কুটিনিটোত বেলেগ পৰ্যায়েৰে হ'ব।
শিক্ষানুষ্ঠানবিলাকৰ ডিষ্টেঞ্চ পৰ্যন্ত তেওঁলোকে টেকন'লজি ব্যৱহাৰ কৰি পেলাই এইটো উলিয়াব, কাকো সুধিব নাযায়, কাৰো পৰা চাৰ্টিফিকেট NOC এইবিলাকৰ কোনো ব্যৱস্থা নাথাকে। গতিকে আপোনালোক সাৱধান হওক। যিখিনি শিক্ষানুষ্ঠান মানে ডাইস্কুট এক্টিভ হৈ আছে, আপোনালোকে এই ডাইস্কুটত মানে আপডেটবিলাক দিয়াৰ ব্যৱস্থাটো কৰক। এইখিনি আমাৰ মানে ডাইস্কুট থকাখিনিৰ কাৰণে ক'লোঁ। আৰু মাননীয় অধ্যক্ষসকলক ক'লোঁ, মহাবিদ্যালয়ৰ অধ্যক্ষসকলক, যে আপোনালোকে যিটো বেলেগে বেলেগে ফাইল দিয়া যিটো প্ৰচেছ এটা আৰম্ভ কৰিব হৈছে, এইটো নকৰিব। অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ বেনাৰত এটা ফৰৱাৰ্ডিঙত আপোনালোকৰ এই যিমানখন 45খন যি কলেজ আছে, এই কলেজখনৰ ফাইল, কলেজকেইখনৰ ফাইল একেলগে জমা দিয়ক। ইয়াতে সংস্থাৰ দায়বদ্ধতা থাকিব। আৰু সংস্থাই যেতিয়া আলোচনা কৰিব, তেতিয়া আমাৰ ভিত্তি থাকিব, ভিত্তি হ'ব, আলোচনাৰ ভিত্তি হ'ব 2022 চনৰ 20 অক্টোবৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত হোৱা এই আলোচনা। যদিও আমাৰ লিখিত মানে একো নাই, কিন্তু আলোচনাৰ এটা মানে লিখিত আমাৰ আছে, গম পায় আপোনালোকে, যে তাৰপিছত সেই ভিত্তি অনুসৰিয়ে প্ৰাধিকৰণ হ'ব লাগিব। আপোনালোকে এই 6 চনৰ আগত NOC বা কিবা যিকোনো এটা ডকুমেণ্ট আপোনালোকে কিন্তু মানে হেৰি নকৰিব। এই কথাটো ক'লোঁ, আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ। সকলোখিনিকে আগুৱাই লৈ যোৱাৰ, যিখিনি অন্ততঃ 6 চনৰ আগত মানে NOC আছে বুলি, NOC আছে বাবাৰ এখন কলেজ, মই কাৰণ নাম নধৰিলোঁ। আপোনালোকেও এই বাকী যি 33খন বা 34খন কলেজ থাকিল, এই কলেজখিনিৰ লগত আপোনালোকে সহযোগ কৰক। সহযোগ কৰি গোটেইখিনি শিক্ষানুষ্ঠান, যাতে আমি অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান আৰু 13 চনত বাদ পৰা, 21 চনত বাদ পৰা এই আটাইখিনি শিক্ষকে যাতে ন্যায় পাওঁ, আমি ওলাই যাব পাৰোঁ। আৰু যিখিনিয়ে অৱসৰ পালে আৰু যিখিনিয়ে আমাৰ মাজৰ পৰা ইতিমধ্যে গুচি গ'ল, এই আটাইবিলাককে যাতে আমি ন্যায় দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ সকলোৰে সহযোগিতা লাগিব। আৰু এইটো একত্ৰিত হৈ হোৱা আলোচনা, একত্ৰিত হৈ লোৱা কাৰ্যপন্থাৰ জৰিয়তে এইটো সম্ভৱ হ'ব। এই কথাষাৰ মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ আৰু দৃঢ়তাৰে কৈছোঁ। আপোনালোকে যিবিলাক শক্তিয়ে আমাৰ এই সংগঠনটোক মানে ভাগ ভাগ কৰি আমাক দুৰ্বল সজাব বিচাৰিছিল, আপোনালোকে গম পাইছে, শেহতীয়াকৈ সকলোৱে গম পাইছে যে কাৰ কি উদ্দেশ্য আছিল, কোনে কি উদ্দেশ্য প্ৰণোদিতভাৱে সংস্থাটোক দুভাগ কৰি আমাৰ শক্তি ক্ষয় কৰি আমাৰ সমস্যাটোক মানে বহু দূৰ পিছুৱাই লৈ গৈছিল। আৰু ভগৱান সহায়, ঈশ্বৰ সহায়, আল্লাহৰ সহায়, আমি এতিয়া যদিও আমাক মানে ক্ষতি কৰিব বিচাৰিছিল, আমি তাতকৈ যথেষ্ট আগুৱাই গৈ এতিয়া আমি এটা পৰ্যায়ত উপনীত হৈছোঁ। যোৱাকালিও আমি সচিবালয়ত গৈছোঁ, কথা পাতিছোঁ, আৰু আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। LPৰ পৰা একদম জিনিয়ৰ কলেজ পৰ্যায়লৈ এইখিনি ডাইস্কুটৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। আৰু ইয়াতে মই আৰু এটা কথা কওঁ যে এখন লিষ্ট এখন ওলাইছে, প্ৰায় 30-35খনমান স্কুল। এই স্কুলখিনি অকণমান বিসংগতি আছে, কিমানখন শিক্ষানুষ্ঠান আছে, এই শিক্ষানুষ্ঠানখিনিৰ পৰা আমি এটা ক্লিয়াৰিফিকেশ্যন বিচাৰিছোঁ। তেওঁলোকৰ শিক্ষানুষ্ঠানখিনি মানে মেনেজমেণ্টটো মানে গভ এডুকেশ্যন দেখিছে, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা মানে মেনেজমেণ্টটো দেখুওৱা আছে। এই কথাখিনি এটা ক্লিয়াৰিফিকেশ্যন লাগে। তেওঁলোক যদি প্ৰাধিকৰণ হৈছে তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই, আৰু যদি প্ৰাধিকৰণ হোৱা নাই তেতিয়া সেই ক্লিয়াৰিফিকেশ্যনটো লাগিব। আৰু বহুত শিক্ষানুষ্ঠানৰ এইটো হৈছে যে ইউডাইজ ভুল থকাৰ কাৰণে তেওঁলোকৰ মানে এইটো আমি গম পাইছোঁ, কাৰ কাৰণে ইউডাইজ ভুল আছে। এই কথাখিনি আমি 2 দিনতে আমি ক'ব পাৰিম। LPৰ পৰা একদম জিনিয়ৰ কলেজ পৰ্যন্ত এইখিনি ইউডাইজৰ কাৰেকশ্যন কৰিব লাগিব। ইউডাইজ মানে নাম্বাৰকেইটা ইউডাইজ ভুল থকাৰ কাৰণে তেওঁলোকৰ তথ্যখিনি ল'ব পৰা হোৱা নাই। এনেকুৱা শিক্ষানুষ্ঠানো যথেষ্ট ওলাইছে। এতিয়া শ্ৰদ্ধা শিক্ষাগুৰুসকল, আপোনালোকে খবৰৰ কাৰণে ৰখি থাকে। খবৰৰ লগে লগে কিন্তু আপোনালোকৰ পৰা যিটো সহযোগিতা, এই সহযোগিতাটো আপোনালোকে জনাব, কৰিব। আপোনালোকৰ সহযোগিতা অবিহনে, পৰামৰ্শ অবিহনে আমি কিন্তু আগুৱাই যাম, আমি অকণমান অসুবিধা পাম। গতিকে মই LPৰ পৰা কলেজ পৰ্যায়লৈ, আৰু মই বিশেষকৈ 13 চনৰ 21 চনত ড্ৰপ হোৱা LPৰ পৰা একদম মই কলেজ পৰ্যায়লৈ শিক্ষকখিনিক মই প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকক অকণমান ধৈৰ্য ধৰক। আপোনালোকৰ বিষয়টো আমি অচিৰেই আনুষ্ঠানিকভাৱে আপোনালোকৰে প্ৰতিনিধিৰ লগত লৈ শিক্ষামন্ত্ৰীৰ লগত বহিম। আমি তাৰিখ লৈছোঁ, তাৰিখটো আপোনালোকক জনাম। এই নিৰ্দিষ্ট তাৰিখটোত আমি বহি গোটেই বিষয়খিনিৰ এটা মানে সুস্পষ্ট এটা প্ৰতিচ্ছবি আমি ল'বলৈ যত্ন কৰিম। এতিয়া যিহেতু গোটেই বিষয়বস্তুটো অস্পষ্ট হৈ আছে, কোনোবাই ভাবিব পাৰে যে শিক্ষানুষ্ঠানখিনিৰ কাম চলি আছে, ড্ৰপৰ কাম চলা নাই। গতিকে
গতিকে ড্ৰপৰ কথাখিনিৰ আলোচনা কৰিবলগীয়া যথেষ্টখিনি অৱকাশ আছে আৰু আমি ইতিমধ্যে তাৰিখ এটা লৈছোঁ। এই তাৰিখত আমি গোটেই পৰ্যায়ৰ শিক্ষকৰ প্ৰতিনিধি আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত বহিম। ইতিমধ্যে তাৰিখো লৈছোঁ। এই তাৰিখত আমি আলোচনা কৰি আমি এটা সুস্পষ্ট প্ৰতিচ্ছবি এটা আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ যত্ন কৰিম। ধন্যবাদ।